আজি মৈনাক পাত্ৰ ডাঙৰীয়াৰ নেতৃত্বত ডিব্ৰুগড়ত এটা ডাঙৰ দলে যোগদান কৰিছে অসম জাতীয় পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হয়। মৈনাক পাত্ৰ ডাঙৰীয়া এটা সময়ত IOCLৰ মহাপ্ৰবন্ধক আছিল, জেনেৰেল মেনেজাৰ আছিল আৰু বিশেষকৈ বহুত সামাজিক কাম কাজৰ লগত জড়িত আৰু তেখেতৰ লগত আজি আৰু বহু বাংলাভাষী মানুহ, বাংলাভাষী অসমীয়া মানুহ আৰু হিন্দীভাষী মানুহো আমাৰ দলত যোগদান কৰিছে। শেহতীয়াকৈ যি বিজেপি দলে মানুহৰ ওপৰত অন্যায় অত্যাচাৰ চলাই আহিছে, কৰ কাটলৰ বোজা জাপি দি সাধাৰণ জনতাক যি ধৰণে সৰ্বশ্ৰান্ত কৰিছে, সেই সকলো কথা উপলব্ধি কৰি যে বিভাজনৰ সংকীৰ্ণতা ভেদাভেদৰ ৰাজনীতি গঢ়ি সমাজ ভাঙিব খোজা তেওঁলোকৰ চিন্তা আৰু মানুহৰ মৌলিক বিষয়বোৰক পিঠি দি কেৱল মাত্ৰ তেওঁলোকে মানুহক ভয় ভাবুকি খুৱাই মানুহৰ মাজত তেওঁলোকে যেনেকৈ সাম্প্ৰদায়িকতা সৃষ্টি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'ব খুজিছে, এই সকলো কথাৰ বিৰোধ কৰি ইতিমধ্যে ৰাইজ ওলাই আহিছে। তেওঁলোক তথাকথিত তেওঁলোকৰ যিবোৰ ভোট বেংক বুলি ভাবে সেইবোৰ অঞ্চলসমূহৰ পৰা বা সেনেকুৱা ধৰণৰ বহু জাতি জনগোষ্ঠীৰ মানুহেও আহি জাতীয়তাবাদৰ পক্ষত থিয় দিছেহি। আপোনালোকে সকলোৱে জানে যে মৈনাক পাত্ৰ ডাঙৰীয়া আমাৰ ডিব্ৰুগড়ৰ যিগৰাকী মেয়ৰ, তেওঁৰ জ্যেষ্ঠ ভাতৃ। গতিকে তেখেতসকলৰ বিজেপি দলৰ কৰ্মকাণ্ড বা তেওঁলোকৰ চিন্তা আৰু যিবোৰ তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি এইবোৰত অতিষ্ঠ হৈ বহু বিজেপিৰ কৰ্মকৰ্তা, বহু বিজেপি দলৰ পৰিয়ালৰ মানুহ বা আন বিভিন্ন পৰ্যায়ৰ তেওঁলোকৰ বিভিন্ন অঞ্চলৰ মানুহ আহি আমাৰ দলত চামিল হৈছে। আমি সদায় কৈ আহিছোঁ, আমি ইনক্লুচিভ জাতীয়তাবাদ, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি আমি আমাৰ ৰাজনৈতিক যিটো দৰ্শন, যিটো আদৰ্শ, এইটো আগবঢ়াই লৈ যাব খোজোঁ। আজি প্ৰায় তেখেতৰ নেতৃত্বত 200-300 মানুহে আজি যোগদান কৰিছে। নাই, আমিতো আগৰ পৰাই কৈ আহিছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি 26ৰ বিধানসভা নিৰ্বাচনলৈকে এই গোটেই ৰাজনৈতিক পৰিক্ৰমাটোত আমি একতাৰে যুঁজিব লাগিব। কাৰণ বেলেগে বেলেগে যুঁজিলে কি ফলাফল হয় উপ নিৰ্বাচনে ক'লে, তাৰপিছত সকলোৱে তাৰ পৰা অভিজ্ঞতা বুটলিছে, শিক্ষা লাভ কৰিছে। তাৰপিছত আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব যে বিৰোধীৰ মাজত যদি ভোট বিভাজন হোৱাৰ সুযোগটো আমি নিজে সৃষ্টি কৰি দিওঁ, তাৰ সুযোগ আৰু সুবিধা বিজেপিয়ে লাভ কৰিব। গতিকে পঞ্চায়ত নিৰ্বাচনটো আমি সকলোৱে এৰা ধৰাৰ মানসিকতাৰে সকলো দলে নিজৰ ব্যক্তিগত স্বাৰ্থ বা দলীয় স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ যদি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়ে, তেতিয়াহ'লে ভাল ফলাফল আহিব আৰু আমি সেই দৃষ্টিভংগীৰে আগবঢ়াটো বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। আচলতে আমি বিচাৰোঁ যে অসমত বসবাস কৰা সকলো ভাষা, সকলো ধৰ্মৰ জনসাধাৰণে আমাৰ দললৈ আহক আৰু আমাৰ যিটো জাতীয়তাবাদৰ ধাৰা, সেই জাতীয়তাবাদ ধাৰাটো শক্তিশালী কৰি এখন ঐক্যবদ্ধ সমৃদ্ধিশালী অসম গঢ়াৰ বাবে সকলো অংশীদাৰ হওক। আমাৰ যিটো জাতীয়তাবাদৰ সংজ্ঞা, আমি বিচাৰোঁ বা আমি ভাবোঁ যে অসমত বসবাস কৰা, অসমৰ বতাহ পানী খাই জীৱন নিৰ্বাহ কৰা প্ৰতিজন মানুহৰে অসমৰ মাতৃভূমিৰ দায়িত্ব থাকে। সেই দায়িত্ব সকলোৱে পালন কৰক আৰু মূল সুঁতিৰ অসমৰ সমাজ ব্যৱস্থাৰ লগত যেতিয়া অন্যান্য ভাষা ভাষী ধৰ্মাৱলম্বী লোক একাত্মভাৱে বিলীন হৈ যাব, একাত্মভাৱে অসমৰ মূল সুঁতিৰ মানুহৰ লগত যেতিয়া হৃদয়ৰ বন্ধন আৰম্ভ কৰি দিব, তেতিয়া কোনো ৰাজনৈতিক দলে তেওঁলোকক সংখ্যালঘু বুলি কৈ ব্লেকমেইলিং কৰিব নোৱাৰিব। বংগভাষী মানুহক ব্লেকমেইলিং কৰি বিজেপি দুবাৰ চৰকাৰ কৰিলে। বিজেপি দলৰ ধাৰণা যে বংগভাষী মানুহ তেওঁলোকৰ ভোট বেংক, কিন্তু বংগভাষী মানুহক বিজেপি দলে তেওঁলোকৰ শাসনকালত যিমান অন্যায় কৰিছে, ইমান অন্যায় আজিলৈকে অসমত কোনো চৰকাৰে বংগভাষী মানুহক কৰা নাই। বিজেপি দল শাসনৰ অহাৰ পাছত বংগভাষী মানুহে ভাবিছিল যে বংগভাষী মানুহৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ পথ সুগম হৈ যাব, কিন্তু সেইটো নহ'ল। বংগভাষী মানুহ আজিও হাজাৰ হাজাৰ বংগভাষী মানুহ ডিটেনশ্যন কেম্পত আছে। সুপ্ৰিম কোৰ্টে কেইদিনমান আগত কগনাইজেঞ্চ লৈছে যে ডিটেনশ্যন কেম্প কিয় চলি আছে, কি কাৰণে? বিজেপিয়ে যোৱা 7 বছৰ কেন্দ্ৰৰ শাসন, 10 বছৰেই হ'ল কেন্দ্ৰৰ শাসন হৈ যোৱা। অসম চৰকাৰ গঠন কৰা আজি 9 বছৰ হ'ল। এই অসম চৰকাৰ 9 বছৰ, কেন্দ্ৰীয় চৰকাৰৰ 11 বছৰত অসমত চলি থকা ডিটেনশ্যন কেম্পবোৰ ভাঙি দিব কিয় নোৱাৰিলে? তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিব কিয় নোৱাৰিলে? আজিও বহু বৈধ বংগভাষী ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি থকা হৈছে। তেওঁলোকৰ বায়'মেট্ৰিক ভেৰিফিকেশ্যন নাই, আধাৰ কাৰ্ড নাই, ভোটাৰ বুলি হাৰাশাস্তি কৰা হৈছে, ডিটেনশ্যন কেম্পত বন্ধ কৰি থৈ দিয়া হৈছে। গতিকে বংগভাষী মানুহ আটাইতকৈ বেছি নিৰ্যাতিত হৈছে বিজেপি শাসনকালত। এই কথাষাৰ বংগভাষী মানুহ উপলব্ধি কৰা ভাল, হিন্দী ভাষী উপলব্ধি কৰা ভাল যে তেওঁলোকক ব্লেকমেইলিং কৰি থকা হৈছে সংখ্যালঘুৰ নামত। অসম জাতীয় পৰিষদে সকলো ভাষা ধৰ্মৰ লোকক একত্ৰিতভাৱে অসমীয়া মূল সুঁতিটোক লগত সকলোকে বিলীন কৰাই অসমৰ
সমৃদ্ধিলে অসম এখন গঢ়াৰ বাবে আমি সংকল্পবদ্ধ, আমি আগুৱাই গৈ আছোঁ। গতিকে আমি আশা কৰিম যে সকলো বংগবাসী, হিন্দীভাষী মানুহ অসম জাতীয় পৰ্যায়লৈ আহিব, অসমৰ জাতিসত্তাৰ সুঁতিটোৰ লগত তেওঁলোক বিলীন হ'ব আৰু তেখেতসকলে যিদিনাখন অসমীয়া মূল সুঁতিৰ লগত একাত্মভাৱে আগবাঢ়ি যাব কান্ধত কান্ধ মিলাই, সেইদিনাখন কোনো বিজেপি দলে বংগবাসী আৰু হিন্দীভাষী মানুহক নিৰাপত্তা দিব বুলি ব্লেকমেইলিং কৰিব নোৱাৰে। কাৰণ নিৰাপত্তা দিয়াৰ প্ৰশ্নই নাই। অসমৰ মূল সুঁতিৰ মানুহখিনি যিদিনাখন বুকুত আঁকোৱালি ল'ব, সেইদিনাখন নিৰাপত্তাৰ কাৰণে ব্লেকমেইলিং কৰিব বিজেপিয়ে নোৱাৰিব। গতিকে মই আশা কৰিম যে সকলো হিন্দীভাষী, বংগবাসী, মাৰোৱাৰী মানুহ, যিমানবোৰ মানুহ জনসাধাৰণ অসমত বসবাস কৰে, তেখেতসকলৰ সামাজিক, ৰাজনৈতিক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ আছে। সেই দায়িত্ব আমি সদায় বহন কৰিম। তেওঁলোকৰ সুখ আৰু দুখত আমি তেওঁলোকৰ লগত সদায় থিয় দিম। কি তেখেতসকলে এখোজ আগুৱাই আহক, যাতে অসমখনৰ সমৃদ্ধিৰ বাবে অসমীয়া মূল জাতিসত্তাৰ তেওঁলোকো এটা অংগ বুলি নিজকে অনুভৱ কৰিব চেষ্টা কৰে। আমি আঁকোৱালি ল'বলৈ চেষ্টা কৰি আছোঁ, আমি প্ৰয়াস কৰিছোঁ। তেখেতসকল আগুৱাই আহক। আমি সন্মিলিতভাৱে এখন সমৃদ্ধি অসম কৰিম, যিখন অসমত সকলো ভাষা ধৰ্মৰ লোকে সমৃদ্ধিলে অসমখনৰ অংশীদাৰ হ'ম। আমি গৌৰৱ অনুভৱ কৰিম আৰু সেই দিনটোত অসমত কোনো ভাৰতীয় জনতা পাৰ্টীৰ দলে, ৰাজনৈতিক দলে বংগবাসী, হিন্দীভাষীক লৈ ব্লেকমেইলিং কৰিব নোৱাৰিব। সুৰক্ষা দিয়াৰ দায়িত্ব আমি সুৰক্ষা দিম, আমি সন্মান দিম, আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।